নমস্কাৰ আজিৰ ভিডিঅ' আৰম্ভ কৰিব বিচাৰিছো আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্ন হৈছে তলৰ কোনখন ঠাইত আঙুৰ উৎপাদন নহয় এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ এ ইজ দা কাৰেক্ট এনসাৰ হেয়া কোনটো হ'ব এ ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে তামিলনাডু গতিকে মনত ৰাখিবা তামিলনাডুত আঙুৰ উৎপাদন নহয় নেক্সট প্ৰশ্ন হৈছে তলৰ কোনখন ঠাইত পাট সূতা উৎপাদন নহয় এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ ডি ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে কাশ্মীৰ গতিকে মনত ৰাখিবা কাশ্মীৰত পাট সূতা উৎপাদন নহয় নেক্সট প্ৰশ্ন হৈছে তলত উল্লেখিত কোনখন ঠাইত লোন উৎপাদন নহয় তলত উল্লেখিত কোনখন ঠাইত লোন উৎপাদিত নহয় এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ বি ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে নাগালেণ্ড গতিকে মনত ৰাখিবা নাগালেণ্ডত লোন উৎপাদন নহয় নেক্সট প্ৰশ্ন হৈছে তলত উল্লেখ কৰা কোনখন ঠাইত বক্সাইটৰ আকৰ পোৱা নাযায় তলত উল্লেখ কৰা কোনখন ঠাইত বক্সাইটৰ আকৰ পোৱা নাযায় এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ বি ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে হিমাচল প্ৰদেশত গতিকে মনত ৰাখিবা হিমাচল প্ৰদেশত বক্সাইটৰ আকাৰ পোৱা নাযায় নেক্সট প্ৰশ্ন হৈছে তলত উল্লেখিত কোনখন ঠাইত কয়লাৰ খনি পোৱা নাযায় তলত উল্লেখিত কোনখন ঠাইত কয়লাৰ খনি পোৱা নাযায় এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ কোনটো হ'ব বি ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে অৰুণাচল প্ৰদেশ গতিকে অৰুণাচল প্ৰদেশত কয়লাৰ খনি পোৱা নাযায় নেক্সট প্ৰশ্ন হৈছে নেক্সট প্ৰশ্ন লৈছোঁ তলত উল্লেখিত কোনখন ঠাইত চূণশিলৰ খনি নাই এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ ডি ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে ৰাজস্থান গতিকে মনত ৰাখিব ৰাজস্থানত চূণশিলৰ খনি নাই নেক্সট প্ৰশ্ন হৈছে তলত উল্লেখিত কোনখন ঠাইত প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ নাই তলত উল্লেখিত কোনখন ঠাইত প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ নাই এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ কোনটো হ'ব পাৰে আৰু কমেণ্ট বক্সত কমেণ্ট কৰক এই শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ চি ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে বিহাৰত গতিকে মনত ৰাখিবা বিহাৰত প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ নাই এইখিনি জানি থব বিচাৰিছোঁ আমাৰ চেনেলটিক যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটিক ছাবস্ক্ৰাইব কৰিব যাতে দৈনিক ভিডিঅ' পাই থাকিব পাৰে আৰু ভিডিঅ' যদিহে ভাল লাগিছে লাইক কৰিব ভিডিঅ'টো প্ৰিয় বিন্দুলৈ শ্বেয়াৰ নকৰাকৈ নাথাকিব অতি ইম্পৰ্টেণ্ট ইনফৰমেশ্যন এইখিনি প্ৰয়োজনীয় প্ৰশ্ন এতিয়া চাওক অন্য ভিডিঅ'লৈ আগবাঢ়োঁ নেক্সট প্ৰশ্ন নিশ্চয় দেখিছে ইয়াত নেক্সট প্ৰশ্ন অতি প্ৰয়োজনীয় প্ৰশ্ন ইয়াত সোধা হৈছে তলৰ কোনখন ঠাইত তামৰ আকৰ নাই তলৰ কোনখন ঠাইত তামৰ আকৰ নাই এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ কোনটো হ'ব এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ ডি ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে গুজৰাট গতিকে মনত ৰাখিবা গুজৰাটত তামৰ আকাৰ নাই নেক্সট প্ৰশ্ন হৈছে তলৰ কোনখন ঠাইত সোণৰ খনি নাই তলৰ কোনখন ঠাইত সোণৰ খনি নাই এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ ডি ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে ঝাৰখণ্ড গতিকে ঝাৰখণ্ডত সোণৰ খনি নাই নেক্সট প্ৰশ্ন হৈছে অতি কমন ইতিমধ্যে জানেই আপোনালোকে ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ চি ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে মুম্বাই গতিকে মুম্বাইত ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় অৱস্থিত নেক্সট প্ৰশ্ন হৈছে ভাৰতৰ নৌসেনা বাহিনীৰ প্ৰশিক্ষণ কেন্দ্ৰ ক'ত অৱস্থিত ভাৰতৰ নৌসেনা বাহিনীৰ প্ৰশিক্ষণ কেন্দ্ৰ ক'ত অৱস্থিত এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ কোনটো হ'ব পাৰে হেয়া হ'ব কি হ'ব আমাৰ চি ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে লোনাভলাত কি নাই নৌবাহিনীৰ প্ৰশিক্ষণ কেন্দ্ৰ অৱস্থিত গতিকে মনত ৰাখিবা ভাৰতৰ নৌবাহিনীৰ প্ৰশিক্ষণ কেন্দ্ৰ ক'ত আছে লোনাভলাত অৱস্থিত বা আছে নেক্সট প্ৰশ্ন হৈছে তলৰ কোনখন ঠাইত সৈনিক প্ৰশিক্ষণ কেন্দ্ৰ নাই তলৰ কোনখন ঠাইত সৈনিক প্ৰশিক্ষণ কেন্দ্ৰ নাই এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ কোনটো হ'ব পাৰে বাৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ ডি ইজ দা কাৰেক্ট এনসাৰ ৰুৰকি গতিকে ৰুৰকিত সৈনিক প্ৰশিক্ষণ কেন্দ্ৰ নাই নেক্সট প্ৰশ্ন হৈছে তলৰ কোনখন ঠাইত বৈজ্ঞানিক সংগ্ৰহালয় আছে তলৰ কোনখন ঠাইত বৈজ্ঞানিক সংগ্ৰহালয় আছে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ কোনটো হ'ব হেয়া হ'ব এ ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে বেংগালুৰু
গতিকে মনত ৰাখিবা বাংগালুৰুত বৈজ্ঞানিক সংগ্ৰহালয় আছে। নেক্সট প্ৰশ্ন, তলৰ কোনখন ঠাইত IIT প্ৰতিষ্ঠান নাই? তলৰ কোনখন ঠাইত IIT প্ৰতিষ্ঠান নাই? এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ বি ইজ দ্য কাৰেক্ট এনচাৰ। সেয়া হৈছে মিজোৰাম। গতিকে মনত ৰাখিবা মিজোৰামত IIT প্ৰতিষ্ঠান নাই। নেক্সট প্ৰশ্ন আহিছে আমাৰ হাতত। সেয়া হৈছে আপোনালোকক দেখাব বিচাৰিছোঁ। সেয়া হৈছে প্ৰশ্ন, তলৰ কোনখন ঠাইত HMT কাৰখানা আছে? তলৰ কোনখন ঠাইত HMTৰ কাৰখানা আছে? এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ কোনটো হ'ব? সেয়া হ'ব এ ইজ দ্য কাৰেক্ট এনচাৰ বাংগালুৰু। গতিকে বাংগালুৰুত HMTৰ কাৰখানা আছে। নেক্সট প্ৰশ্ন হৈছে তলৰ কোনখন ঠাইত চাহ নিলাম কেন্দ্ৰ আছে? এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ ডি ইজ দ্য কাৰেক্ট এনচাৰ কলকাতা। গতিকে কলকাতাত কি আছে? চাহ নিলাম কেন্দ্ৰ আছে। নেক্সট প্ৰশ্ন হৈছে ইয়াৰ নিশ্চয় দেখিছে। নেক্সট প্ৰশ্ন, তলৰ কোনখন ঠাইত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় আছে? তলৰ কোনখন ঠাইত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় আছে? এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ কোনটো হ'ব? কমেণ্ট কৰক। ইয়াৰ শুদ্ধ উত্তৰ হ'ব চি ইজ দ্য কাৰেক্ট এনচাৰ। সেয়া হৈছে দিল্লী। গতিকে দিল্লীত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় আছে। নেক্সট প্ৰশ্ন হৈছে ভাৰতৰ কোনখন ঠাইত ললিত কলা একাডেমী আছে? ভাৰতৰ কোনখন ঠাইত ললিত কলা একাডেমী আছে? এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ কোনটো হ'ব? সেয়া হ'ব চি ইজ দ্য কাৰেক্ট এনচাৰ। সেয়া হৈছে নতুন দিল্লী। নতুন দিল্লীত ললিত কলা একাডেমী আছে। নেক্সট প্ৰশ্ন আগবাঢ়িছোঁ। ইতিমধ্যে আমি নেক্সট প্ৰশ্ন আহি পৰিছে আমাৰ হাতত। সেয়া হৈছে নিশ্চয় দেখিছে। ইয়াত উল্লেখ কৰা হৈছে ভাৰতৰ একমাত্ৰ লোণ গৱেষণা কেন্দ্ৰটো ক'ত আছে? ভাৰতৰ একমাত্ৰ লোণ গৱেষণা কেন্দ্ৰটো ক'ত আছে? এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ কোনটো হ'ব? সেয়া হ'ব চি ইজ দ্য কাৰেক্ট এনচাৰ। সেয়া হৈছে ভৱনগৰ। ভৱনগৰত ভাৰতৰ একমাত্ৰ লোণ গৱেষণা কেন্দ্ৰটো অৱস্থিত বা আছে। নেক্সট প্ৰশ্ন হৈছে ভাৰতৰ কোন ঠাইত DDT কাৰখানা আছে? ভাৰতৰ কোন ঠাইত DDT কাৰখানা আছে? এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব সেয়া হ'ব এ ইজ দ্য কাৰেক্ট এনচাৰ দিল্লী। গতিকে দিল্লীত ভাৰতৰ DDT কাৰখানা আছে। নেক্সট প্ৰশ্ন আগবাঢ়িছোঁ। পূৰ্বৰ দৰে আজিৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন শিতানত আপোনালোকলৈ প্ৰশ্ন লৈ আহিছোঁ। যদি শুদ্ধ উত্তৰ জানে সুন্দৰকৈ কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰে। কমেণ্ট বক্স খোলা আছে। আজিৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন শিতানত প্ৰশ্ন হৈছে যে ভাৰতৰ কোন ঠাইত কেন্দ্ৰীয় গৃহ গৱেষণা প্ৰতিষ্ঠান আছে? অপশ্যনত দিছে এ হায়দৰাবাদ, বি পশ্চিমবংগ, চি ৰুৰকী, উত্তৰ প্ৰদেশ, ডি কোচিন। যদিহে শুদ্ধ উত্তৰ জানে কমেণ্ট বক্সত কমেণ্ট নকৰাকৈ নাথাকিব। আকৌ প্ৰশ্নটো কৈ দিছোঁ। আজি গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈছে ভাৰতৰ কোন ঠাইত কেন্দ্ৰীয় গৃহ গৱেষণা প্ৰতিষ্ঠান আছে? এই অপশ্যনত দিছে উত্তৰত এ হায়দৰাবাদ, বি পশ্চিমবংগ, চি ৰুৰকী বা উত্তৰ প্ৰদেশ আৰু ডি কোচিন। যদিহে শুদ্ধ উত্তৰ জানে কমেণ্ট বক্সত কমেণ্ট নকৰাকৈ নাথাকিব। আকৌ নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'তে সামৰণি মাৰিছোঁ। ভালদৰে পঢ়া শুনা কৰক আৰু নিজৰ স্বাস্থ্যৰ প্ৰতি যতন লওক। ধন্যবাদ।